মুখ্যমন্ত্ৰী ডাঙৰীয়া দুৰ্নীতি য'ত হ'ব সেইখিনি নিৰ্মূল কৰিবৰ কাৰণে দম নাই, সিন্ডিকেট চলাবৰ কাৰণে আজি মানে ৰাজ্যখনত মানে এটা হিন্দু মুছলমানৰ নামত সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰী সিন্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে খাৰুপেটীয়া বালুগাঁও বেছিমাৰীৰ ক্ষেত্ৰত এই মন্তব্য কৰিছে। খাৰুপেটীয়া বালুগাঁও বা বেছিমাৰীৰ যি শাক চব্জি ৰাজ্যখন নহয়, ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বত চলি আছে। মুখ্যমন্ত্ৰী এটা ফ্লপ শ্বুত পৰিণত হৈছে গৰুখুঁটি প্ৰকল্প, আৰু গৰুখুঁটিৰ প্ৰকল্পত তেওঁলোকে শাক চব্জি পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিব পৰা নাই। নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি চৰম সাম্প্ৰদায়িক মন্তব্য কৰিছে তাক আমি গৰিহণা দিছোঁ। সাম্প্ৰদায়িক মন্তব্য এইকাৰণে কৈছোঁ যে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি বাৰে বাৰে তেখেতে মন্তব্য কৰি থাকে। আজি খাৰুপেটীয়া বালুগাঁও বা বেছিমাৰীৰ যি শাক চব্জি ৰাজ্যখন নহয়, ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বত চলি আছে। গতিকে এই শাক চব্জিৰ আজি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য হয়, যদি এই অঞ্চলৰ মানুহ শাক চব্জি কৰা বন্ধ কৰি দিয়ে ৰাজ্যখনত এটা হাহাকাৰ সৃষ্টি হ'ব, ৰাজ্যখনত অত্যাধিক মূল্য বৃদ্ধি হ'ব, এই কথাটো নিশ্চিত। আজি 22,000 বিঘা মাটি আজি কৃষিজাত সামগ্ৰী উৎপাদন হোৱা নাই দৰং জিলাত। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী এটা ফ্লপ শ্বুত পৰিণত হৈছে গৰুখুঁটিৰ প্ৰকল্প, আৰু গৰুখুঁটিৰ প্ৰকল্পত তেওঁলোকে শাক চব্জি পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিব পৰা নাই। সেই শাক চব্জিবিলাক চলা নাই মাৰ্কেটত, তাৰ কাৰণে সেই শাক চব্জিসমূহ বিক্ৰী কৰিবৰ কাৰণে এটা সিন্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে চৰকাৰী সিন্ডিকেট, মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰী সিন্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে খাৰুপেটীয়া বালুগাঁও বেছিমাৰীৰ ক্ষেত্ৰত এই মন্তব্য কৰিছে। আজি কীটনাশক দ্ৰব্যৰে যদি মানুহৰ এই ধৰণৰ কিডনি বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা যিসকল মানে বায়'কেমিকেল ব্যৱহাৰ কৰা সেই মানে কীটনাশক দ্ৰব্য সেই দোকানীসকলৰ বিৰুদ্ধে, সেই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ব্যৱস্থা গ্ৰহণ নকৰে? তাৰমানে এই ধৰণৰ ধমকি দি মানে সেই অসাধু ব্যৱসায়ীসকলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমিশ্যন চলাব বিচাৰিছে নেকি? আজি দৰঙৰ বিভিন্ন ধৰণৰ অসাধু ব্যৱসায় আছে, নথকা নহয়। আজি সেই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিয়াগম বিভাগ আছে, তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ নকৰে? বাৰে বাৰে নিউজ হৈ আছে, বাৰে বাৰে এই ধৰণৰ অভিযোগ আহি আছে। সেই ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কিয় ব্যৱস্থা গ্ৰহণ নকৰে? মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইখিনি দম নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া দুৰ্নীতি য'ত হ'ব সেইখিনি নিৰ্মূল কৰিবৰ কাৰণে দম নাই, সিন্ডিকেট চলাবৰ কাৰণে আজি মানে ৰাজ্যখনত মানে এটা হিন্দু মুছলমানৰ নামত সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। আজি খাৰুপেটীয়াৰ আহক মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখুৱাই দিম যে খাৰুপেটীয়াত বৃহৎ আকাৰত এটা আপোনাৰ মানে গোবৰৰ এটা ব্যৱসায় আছে। মানে ৰাতিপুৱাৰ ভাগত যদি আপোনালোকে দেখা পায়, ডাঙৰ এটা মানে গুৰ যিবিলাক হেৰি আছে, ধন আছে, সেইখিনি ইয়াতে ব্যৱসায় চলে, বিভিন্ন ট্ৰাকে আহে। আজি সেই ব্যৱসায়ীসকলে আজি ভাল মানে কৃষি উৎপাদন কৰি আছে, আৰু সেই সময়ত এই ধৰণৰ মন্তব্য কৰি আৰু নৱবৰ্ষৰ প্ৰথম দিনটোত চৰম সাম্প্ৰদায়িক মন্তব্য কৰিছে, আৰু গৰিহণা দিছোঁ, সকীয়াই দিছোঁ, এইদৰে মন্তব্য নিদিব। আৰু প্ৰয়োজন হ'লে আমি এই সিন্ডিকেটৰ বিৰুদ্ধে, এই যে অসাধু যিসকল ব্যৱসায়ী, এই অসাধু ব্যৱসায়ীসকলৰ কাৰণে আজি ৰাজ্যখনৰ কৃষকসকলৰ বা খাৰুপেটীয়া বালুগাঁওসকলৰ যি ধৰণৰ মন্তব্য দিছে, ইয়াৰ নিশ্চিতভাৱে প্ৰতিক্ৰিয়া হ'ব, ইয়াৰ অশকিনী সংকেত, আৰু ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে আমচৈ ব্যৱস্থা গ্ৰহণ কৰিব।